মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। এইটো তোমালোকৰ কি হ'ব টুকুৰা টুকুৰা ছবিবিলাক যে আছে টুকুৰা টুকুৰা অংশবিলাক যোগ কৰি এটা সিঙ্গেল ছবি বনাব লাগে আমাক। গতিকে তোমালোকে চাবা কিদৰে আমি এইটো সলভ কৰোঁ। কোৱেশ্চন নম্বৰ 41 তোমালোকে লক্ষ্য কৰিছা। ইয়াত কোৱেশ্চনত আমাৰ দিয়া আছে তিনিটা ছবি, তিনিটা অংশ, এইটো এটা আৰু এইটো এটা। এই তিনিটা অংশ যোগ কৰি আমাক যোগ কৰাৰ পিছত কোনটো আমাৰ ছবি হ'ব তাক আমাক দেখুৱাব লাগে। আচ্ছা, এতিয়া তোমালোকে অপশ্যন ইয়াত চাৰিটা দিয়া আছে 1 2 3 4 চাৰিটা অপশ্যন তোমালোকক দিয়া আছে। তাৰ ভিতৰত কোনটো ৰাইট হ'ব তোমালোকে নিশ্চয় গম পাইছা যে এইটো মই দেখাইছোঁ। প্ৰথম ছবিটো আছে আমাৰ এনেকা তাৰ পিছত ছবিটো আছে আমাৰ এনেকুৱা। এতিয়া যদি তলৰটো আমি ডাইৰেক্ট ইয়াত লগাই দিওঁ আমাৰ ছবিটো এনেকা হৈ যাব, নহয়নে? এই এনেকা মডেল ক'ত আছে তোমালোকে নিশ্চয় গম পাইছা। এটা আমাৰ অপশ্যন 1। গতিকে এনেকৈ এই টুকুৰা তিনিটা বা চাৰিটা টুকুৰা দিয়া থাকিব, তোমালোকে যোগ কৰি এটা সিঙ্গেল চিত্ৰ কোনটো হয় এইটো দেখুৱাব লাগে। কোৱেশ্চন নম্বৰ 42 হয়তো তোমালোকক নকৰিলেও তোমালোকে গম পাবা কেনেকা হ'ব। এইটো সবকেইটা একেলগে মিলাই দিলে তোমালোকৰ নিশ্চয় অপশ্যন 1 পাবা তোমালোকে। সেইটো মই কৰি দিয়া নাই আৰু সেইকাৰণে কোৱেশ্চন নম্বৰ 43 তোমালোকে লক্ষ্য কৰা। ইয়াত হ'ব তোমালোকৰ অলপ খেলা। ইয়াত আমাৰ চাৰিটা টুকুৰা আছে, এই এটা টুকুৰা, ইয়াত আমাৰ চাৰিটা টুকুৰা দিয়া আছে, মানে কোন টুকুৰা মই দেখাই দিছোঁ ৰ'বা। ইয়াত এটা টুকুৰা, এইটো এটা টুকুৰা, এইটো এটা টুকুৰা, এইটো এটা টুকুৰা। এই চাৰিটা টুকুৰা মিলাৰ পিছত আমাৰ ছবিটো কেনেকুৱা হ'ব আমাক দেখুৱাব লাগে। আচ্ছা, তোমালোকে এইখিনিতে লক্ষ্য কৰিছা যে এই দুটা টুকুৰা আমাৰ সেম। তেনেহ'লে আমি এটা কাম কৰোঁ, আমাৰ যেটো ডাঙৰ টুকুৰা আছে স্কোয়াৰ যেটো টুকুৰা আছে স্কোয়াৰ টুকুৰাটোৰ সাইডতে আমি লগাই দিওঁ। এইটো এটা ইয়াৰ সাইডত লগাই দিলোঁ আৰু আনটো এইটো সাইডত লগাই দিলোঁ। দুটা ছবি গ'ল। ইয়া মাথাৰ ওপৰত যেটো তোমালোকৰ ত্ৰিভুজ আকৃতিৰ আছে ত্ৰিভুজ আকৃতিটো এনেকা দি দিলা, তাৰমানে আমাৰ এইটো হ'ব আমাৰ ৰাইট ফিগাৰ। তেনেহ'লে এনেকা ফিগাৰ ক'ত আছে আমি লক্ষ্য কৰোঁ। লক্ষ্য কৰিলে তোমালোকে গম পাবা অপশ্যন 2 টো হ'ব তোমালোকৰ ৰাইট আনসাৰ। এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 14 টো চোৱা। কোৱেশ্চন নম্বৰ 14 টো চালে ইয়াত আমাৰ তিনটা ফিগাৰ আছে, নে দুটা ত্ৰিভুজ আৰু এটা ৰম্বাস আছে। এই দুটা লগ লগালে আমাৰ কোনটো হ'ব, নে যেতিয়া তোমালোকে লগ লগাবা তেতিয়া নিশ্চয় তোমালোকে লক্ষ্য কৰিবা কোনটো জানা, যে আমাৰ কোনটোৰ সৈতে কোনটো কোনফালে মিলাব পৰা যায়। আৰু বাকি থকা ছবিবিলাক ডাঙৰ ছবিবিলাকৰ তুলনাত বাকি যি সৰু সৰু ছবিবিলাক থাকে সেইবিলাকৰ আকৃতি একে হয়নে নহয় তোমালোকে নিশ্চয় গম পাইছা। এইটোৰ আকৃতি আৰু এইটোৰ আকৃতি একে। যদি একে হয় তেনেহ'লে আমাৰ এই ৰম্বাসটো যে আছে এই ৰম্বাসৰ ইফালে এটা আমি লগাই দিলোঁ গোল। তাৰপিছত আন এটা আছে, আন এটা তোমালোকে এনেকৈ লগাই দিলা, দুটা গোল, মানে গতিকে এনেকুৱা লক্ষণ থকা এনেকুৱা ফিগাৰ থকা ছবি ক'ত আছে কোৱেশ্চন নম্বৰ 1 তোমালোকে নিশ্চয় চাব পাৰিছা। গতিকে কোৱেশ্চন নম্বৰ 1 হ'ব আমাৰ ৰাইট আনসাৰ। এতিয়া কোৱেশ্চন নম্বৰ 45 টো তোমালোকে লক্ষ্য কৰা। 45 ইয়াত কেইটা টুকুৰা আছে, ইয়াত টুকুৰা আছে আমাৰ এটা দুটা তিনটা চাৰিটা। এই চাৰিটা টুকুৰা আছে, এই চাৰিটা টুকুৰাক তোমালোকে কোনটো কাৰ সৈতে মিলাবা। আচ্ছা, এইখিনিতে আমি চাওঁচোন আৰু কোনটো সৈতে কোনটো মিলাব পৰা যায়। ইমান সহজ বুলি নাভাবিলেও হ'ব, কাৰণ এইবিলাক ইমান সহজ নহয়। তোমালোকে এটা বস্তু লক্ষ্য কৰাচোন, এই কোৱেশ্চন নম্বৰ 3 টোত চোৱা। অপশ্যন নম্বৰ 3 টোত এইটো ফিগাৰ আৰু কোৱেশ্চনত থকা এইটো ফিগাৰ একে, ৰাইট। তাৰপিছত তোমালোকে আৰু এটা বস্তু লক্ষ্য কৰিব পাৰিছা,
যে আমাৰ এইটো ফিগাৰ আৰু এইটো ফিগাৰ একে আৰু লাষ্টলি তোমালোকে চাইছা কোনটো ফিগাৰ এই সেউজীয়া কালাৰৰ ফিগাৰটো আৰু ইফালৰ এই সেউজীয়া কালাৰ ফিগাৰটো সেম সাইজৰ কম বেছি হ'ব পাৰে কিন্তু ৰেশিও কিন্তু একে হ'ব লাগিব মানে ৰেশিও আৰু মডেল একে হ'ব লাগিব তাৰ মানে হল কি আমাৰ কোশ্চেন নম্বৰ 45 যে আছে কোশ্চেন নম্বৰ 45 ৰ ৰাইট আনসাৰ হল কোনটো আমাৰ অপচন 3 গতিকে এখানে তোমালোকে হয়তো গমে পাইছা আৰু তোমালোকক মই এডিশনাল এটা কোশ্চেন দিছো তোমালোকে ঘৰত প্ৰ্যাকটিস কৰি তোমালোকে আনসার কোনটো হ'ব কবাচোন আচ্ছা এডিশনাল ফিগাৰটোৰ ক্ষেত্ৰত মই তোমালোকে এনেকৈ বনাই দিছো ৰবা এনেকৈ বাকচৰ ভিতৰত দিয়া হল তাৰ পিছত হল তোমালোকৰ এনেকুৱা এটা ছবি তাৰ পিছত এনেকুৱা এটা আৰু এনেকুৱা এটা দিয়াৰ পিছত তোমালোকক এটা কি দিয়া হল এটা গোল দিয়া হল এইবাৰ তোমালোকে আৰু দিয়া হৈছে কি তোমালোকৰ আৰু দুটা অংশ বঢ়াই দিয়া হৈছে এনেকুৱা এটা দিয়া হৈছে আৰু এনেকুৱা এটা দিয়া হৈছে এইটোৰ ক্ষেত্ৰত তোমালোকে যদি লগ লগাব খুজিছা তেতিয়াহলে আমাৰ কেনেকা হ'ব মই তোমালোকৰ কোশ্চেন ফিগাৰ বিলাক দেখাই দিছো অপচন ফিগাৰ বিলাকৰ কথা কৈছো তোমালোকৰ এনেকুৱা এটা দিলা এনেকুৱা এটা দিলা এনেকুৱা এটা দিলা মাজতে গোলটো দিলা আৰু তোমালোকে ইফালে এটা দিলা ইফালে এটা দিলা ফাইন এইটো এটা হল আন এটা আমি কৰিব পাৰো এনেকুৱা দিলা ইফালে এটা দিলা ইফালে এটা দিলা ইফালে এটা দিলা ইফালে এটা দিলা আন হাতে তোমালোকে এইটো এনেকৈ দিলা আৰু এনেকৈ দিলা এইটো এটা হল আৰু তোমালোকে ডট 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 তেনেকৈ কৰিব পাৰিবা কিন্তু এইখিনি তোমালোকে চাইছা যে আমাৰ এই কোশ্চেন ফিগাৰটো যে আছে কোশ্চেন ফিগাৰটোৰ মিনিংফুল ছবি হল আমাৰ এইটো যেটো মিনিংফুল ছবি এইটো যদি তোমালোকৰ অপচন 1 হয় এটা অপচন 2 অপচন 3 4 মই দিয়া নাই তোমালোকক বুজাবৰ কাৰণে জাস্ট কৈছো তেনেহলে আমাৰ এইটো হ'ব আমাৰ ৰাইট অপচন এনেকৈ তোমালোকৰ ক্ৰিয়েটিভিটি মানে দেখুৱাই তোমালোকৰ ৰাইট ফিগাৰটো চুজ কৰিবলগীয়া হ'ব যেনক এইখিনি বস্তু তোমালোকে খুব সাৱধানে কৰিব লাগিব সাৱধানে আৰু টোটালকে কুইকলি ইনস্ট্যান্টলি কৰিব লাগিব আচ্ছা এইটো তোমালোকে কেনেকৈ কৰিব পাৰিবা যেতিয়া তোমালোকে খুব ভালদৰে প্ৰ্যাকটিস কৰিবা যিমান বিলাক তেনেকা মেন্টাল এবিলিটিৰ কোশ্চেন থাকিব ফিগাৰ থাকিব যিমান বিলাক ফিগাৰ থাকিব সব বিলাক ফিগাৰ যেতিয়া তোমালোকে ষ্টাডি কৰিবা অটোমেটিক্যালি তোমালোকৰ কি হ'ব বুদ্ধিমত্তা বাঢ়ি যাব আৰু তোমালোকে খুব কম সময়ৰ ভিতৰত কৰিব পাৰিবা হেকাৰণে যিমান বিলাক জতে তোমালোকে তেনেকা ফিগাৰ পোৱা ষ্টাডি কৰি লবা সোৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ